মহানগৰীৰ পাথৰকুঁৱেৰীত ভয়ংকৰ ভূমিস্খলন। নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি চাই আছে দুপৰৰ শিৰোনাম। মই জয়ন্ত মাধৱ গোস্বামী। পুনৰ মহানগৰীত সংঘটিত হৈছে ভূমিস্খলন। সাগৰিকা বিবাহ ভৱনৰ চৌহদৰ পিছফালে থকা এখন পাহাৰৰ ৰঙা মাটি বাগৰি পৰাৰ ফলত এখন প্ৰকাণ্ড পকী দেৱাল ভাঙি পৰিছে। পাহাৰৰ ৰঙা মাটিৰ তলত সোমাই পৰিছে এখন বলেনো বাহন। পাথৰকুঁৱেৰীত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলন। যিকোনো মুহূৰ্তত পাহাৰৰ বৃহৎ অংশ খহি পৰাৰ আশংকা কৰা হৈছে। জানিব পৰা মতে চৌহদটোৰ স্বত্বাধিকাৰী পদ্মেশ্বৰ বসুমতাৰীয়ে অবৈধভাৱে পাহাৰৰ ৰঙা মাটি খনন কৰা তথা অবৈধভাৱে ঘৰ নিৰ্মাণ কৰাৰ ফলত এনে ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লগতে প্ৰশাসনৰ কোনো লোক। এটা অংশ খহি পৰিছে ৰঙামাটি পাহাৰৰ, আন এটা বৃহৎ অংশ খহি পৰাৰ আশংকা কৰা হৈছে। কাষতেই আছে জনবসতিপূৰ্ণ অঞ্চল, তাতো এই মুহূৰ্তত যথেষ্ট আতংক বিৰাজ কৰিছে। পাহাৰৰ মাটি খনন কৰাৰ বাবে এই ভয়ংকৰ পৰিণাম। একাংশ লোকে অভিযোগ উত্থাপন কৰিছে ঘৰটোৰ স্বত্বাধিকাৰীয়ে অবৈধভাৱে ঘৰ নিৰ্মাণ কৰিছে, দেৱাল নিৰ্মাণ কৰিছে আৰু যাৰ পৰিণতিত এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। সতীৰ্থ সাংবাদিক অজয় বৰ্মনৰ সৈতে সংযুক্ত হৈছো। অজয়, আপুনি ঘটনাস্থলীত উপস্থিত আছে, কি আপডেট আছে এই মুহূৰ্তত আপোনাৰ হাতত? শনিচকৰ জয়ন্ত, যোৱাকালি যি নিশাৰ ভাগৰ যি মুকলধাৰ বৰষুণ, সেই মুকলধাৰ বৰষুণৰ পিছতে পুৱতি নিশা প্ৰকাণ্ড পাহাৰৰ ৰঙামাটিৰ লগতে এখন প্ৰকাণ্ড ৱাল আগুৰি আহিছিল আৰু সৌভাগ্যক্ৰমে ওচৰত কোনো লোক নাছিল বা কোনো ঘৰ নাছিল, সেইকাৰণে কোনো লোক হতাহত হোৱা নাই। কিন্তু লক্ষণীয় কথা যে ইতিমধ্যে আপুনি জনাইছে বা পুৱাৰ ভাগত আমি জনাইছো এই কথা, যি পদ্মেশ্বৰ বসুমতাৰী সাগৰিকা বিবাহ ভৱন এই সত্তাধিকাৰী পদ্মেশ্বৰ বসুমতাৰীয়ে কিন্তু অবৈধভাৱে ফৰেষ্ট বন বিভাগক মেনেজ কৰি কিন্তু তেওঁ সেই পাহাৰখন খনন কৰা বুলি ইতিমধ্যে বিভিন্ন লোকে অভিযোগ উত্থাপন কৰিছে। কিন্তু তেওঁলোকে আমাক কেমেৰাৰ আগত সেই কথা প্ৰত্যক্ষভাৱে ক'বলৈ ভয় কৰে, কিয়নো পদ্মেশ্বৰ বসুমতাৰী এটা দপদপনি আছে এই অঞ্চলটোত। গতিকে পদ্মেশ্বৰ বসুমতাৰীক ভয় কৰে বা সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা যি সাংবাদিক, সেই সাংবাদিকৰো কিন্তু তেওঁ খেদি পঠোৱাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। বা কিছু সময় পূৰ্বে আমি সেই স্থানত সংগ্ৰহ কৰিবলৈ গৈছিলো, তেতিয়া তেওঁ খেদি পঠাইছিল। গতিকে সেই স্থানলৈকে আমি বহুত দূৰৰ পৰা ভিজুৱেল সংগ্ৰহ কৰিছিলো বা সেই স্থানলৈ যাব পৰা নাছিলো। আৰু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব, যদিও কোনো লোক হতাহত হোৱা নাই, কিন্তু এখন বেলেনো গাড়ী কিন্তু সম্পূৰ্ণভাৱে মাটিত পোত খাইছে। আৰু এই মুহূৰ্তলৈকে প্ৰায় ৩-৪-৫ ঘণ্টা উকলি যোৱাৰ পিছতো কিন্তু এই মুহূৰ্তলৈকে বন বিভাগৰ লোক কিংবা প্ৰশাসনৰ লোক কিন্তু তাত উপস্থিত হোৱা নাই। কিন্তু কিয় উপস্থিত হোৱা নাই এই মুহূৰ্তলৈকে, সেয়া কিন্তু লক্ষণীয় কথা। আৰু মই পূৰ্বতেও জনাইছো যে যি স্থানত যি পাহাৰৰ ৰঙামাটি কৰিছে তাৰ পিছফালে এখন প্ৰকাণ্ড পাহাৰ আছে আৰু কেইবাটাও পৰিয়ালৰ বাসগৃহ তাত আছে। গতিকে যিকোনো মুহূৰ্তত যদি সেই ৰঙামাটিৰ পাহাৰ খহি আহে, কেইবাটাও পৰিয়ালৰ কিন্তু জীৱনৰ শংকা আহি পৰিব বা জীৱন কিন্তু নাশ হ'ব পাৰে, সেয়া কিন্তু নুই কৰিব নোৱাৰি জয়ন্ত। গতিকে আমাৰ ৰাতিপুৱাৰ বাতৰি প্ৰচাৰ হৈছে, তাৰপিছত প্ৰশাসনৰ লোক এই মুহূৰ্তলৈকে বা বিভাগীয় লোক কিয় এই মুহূৰ্তলৈকে ইয়াত উপস্থিত হোৱা নাই, সেয়া কিন্তু এতিয়া ৰহস্যৰ কথা জয়ন্ত। ধন্যবাদ অজয়। ইফালে বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ ঠায়ে ঠায়ে ভূমিস্খলন হৈছে। এইবাৰ দক্ষিণ শৰণীয়া পাহাৰত ভূমিস্খলনৰ ঘটনা। গান্ধী মণ্ডপলৈ যোৱা পথত বাগৰি পৰিল পাহাৰৰ মাটিৰ লগতে গছ। এফালে পাথৰকুঁৱেৰীৰ ভূমিস্খলনৰ কথা আমি দৃশ্য দেখুৱালো আপোনাক, আৰু আনফালে মহানগৰীৰ গান্ধী মণ্ডপৰ পথত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। দক্ষিণ শৰণীয়া পাহাৰত ভূমিস্খলন। গান্ধী মণ্ডপলৈ যোৱা পথত বাগৰি পৰিল পাহাৰৰ মাটি লগতে গছ। নেৰানেপেৰা বৰষুণৰ ফলত কোমল হৈ পৰিছে পাহাৰৰ মাটি, যাৰ ফলত এটাৰ পিছত আনটো ভূমিস্খলন সংঘটিত হৈছে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চলত। পিছত অগ্নি নিৰ্বাপক বাহিনীয়ে মুকলি কৰে পথছোৱা। ব্ৰেকিং নিউজ, গোৱালপাৰাৰ কাছাদলত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাঙি পানীত পৰিল এখন এম্বুলেন্স। দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হৈছে। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাত আহত হৈছে মহিলাসহ 5 গৰাকীকৈ লোক। গোৱালপাৰাৰ কাছাদলত সংঘটিত হৈছে এম্বুলেন্স দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাঙি পানীত পৰিল এম্বুলেন্স, যি দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হৈছে। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছোঁ। তীব্ৰ বেগত থকা এম্বুলেন্সখনে দলঙৰ ৰেলিং ভাঙি নৈত সোমাই পৰিল, যি দুৰ্ঘটনাত এগৰাকী থিতাতে প্ৰাণ হেৰুৱাইছে, যি দুৰ্ঘটনাত আন 5 গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। এই দুৰ্ঘটনাত মহিলাসহ 5 জন আঘাতপ্ৰাপ্ত, থিতাতে প্ৰাণ হেৰুৱাইছে এজনে। নিহতজনৰ পৰিচয় বা আঘাতপ্ৰাপ্তসকলৰ পৰিচয় জানিব পৰা হোৱা নাই। এম্বুলেন্স, হয়তো তাত ৰোগী আছিল, ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্স দলঙৰ ৰেলিং ভাঙি পৰিলগৈ পানীত।
দুধনৈৰ পৰা আমাৰ সাংবাদিক অৰূপ নাথৰ সৈতে সংযুক্ত হৈছো। অৰূপ, সবিশেষ জানিব বিচাৰিম এই দুৰ্ঘটনাৰ। নিশ্চয়কৈ জয়ন্ত, কিছু সময় পূৰ্বে এই দুৰ্ঘটনাটো সংঘটিত হ'ল। এক শকত পথ দুৰ্ঘটনা। গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী গৈ আছিলে এম্বুলেন্সখন, ৰোগী কঢ়িয়াই লৈ গৈ আছিলে আৰু আচলতে দলঙৰ ৰেলিং ভাঙি, যিহেতু বৰষুণ হৈ আছিলে, যথেষ্ট পিছল হৈ আছিলে ৰাস্তা ঘাট, আৰু ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত প্ৰতিষ্ঠানটোৱে য'ত ত'ত যেনে তেনে ভাঙি থৈ দিয়া আছিলে, ৰাস্তা ঘাটবিলাক বেৰিকেড দি থোৱা আছিলে, আৰু সেই তাৰ পৰিপ্ৰেক্ষিতত যিটো পথ ৰাষ্ট্ৰীয় ঘাইপথ সেইটো ঠেক হৈ আহিছিলে, যিহেতু বৰষুণ দি আছিলে, আৰু সেই বৰষুণৰ ফলতে হয়তো দুৰ্ঘটনাত সংঘটিত হৈছে। আৰু গোটেই এম্বুলেন্সখন গৈ যি আৰোহী আছিলে, প্ৰায় 5 গৰাকী আৰোহী থকা বুলি আমি খবৰ লাভ কৰিছো, আটাইকেইগৰাকী গৈ পেলাই ৰোগী পানীৰ তলত পৰি যায় এম্বুলেন্সখন, আৰু স্থানীয় ৰাইজে ততাতৈয়াকৈ উদ্ধাৰ কাৰ্য চলাই যদিও তাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। কিন্তু সেইগৰাকী ৰোগী আছিলে নে ৰোগীৰ আত্মীয় আছিলে সেই কথা এতিয়ালৈকে পোহৰলৈ অহা নাই, আৰু যিসকল আহত আৰু নিহতৰ যি নাম পৰিচয় সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই। কিন্তু ঘটনাস্থলীলৈ ইতিমধ্যে গোৱালপাৰা জিলা আয়ুক্তগৰাকী ৰাওনা হৈছে, ঘটনাস্থলী পৰিদৰ্শন কৰিব, আৰু গোটেই ঘটনাটো আচলতে এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু যি ধৰণে দেখিবলৈ পোৱা গৈছিলে, আচলতে ইয়াৰ পূৰ্বে আমি জয়ন্ত বাতৰি পৰিৱেশন কৰিছিলো, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই যি ধৰণে কাম কৰি আছে গোৱালপাৰা জিলাখনতে, আচলতে ডিচিপ্লিন বোলা একো বস্তু নাই তেখেতসকলৰ। য'ত যেনেধৰণে গাঁত খুন্দিছে, ক'ৰবাত বেৰিকেড দিছে, ক'ৰবাত মাটি পেলাইছে, আৰু বৰষুণৰ ফলতে মাটি পেলোৱাৰ ফলত গোটেই ৰাস্তাটো পথছোৱা আচলতে পিছল হৈ পৰিছিলে, আৰু তাৰ কাৰণে এই দুৰ্ঘটনাটা সংঘটিত হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। জয়ন্ত, ধন্যবাদ জনাইছো অৰূপনাথ, সবিস্তাৰে এই তথ্য জনোৱাৰ বাবে। পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই মৃতকৰ। সুনীল গগৈ কাণ্ডৰ আন এক বৃহৎ মোৰ। জাহাংগীৰ হুছেইনৰ ছিন্নমুণ্ড বিচাৰি এইবাৰ পুখুৰীত চলোৱা হৈছে অভিযান। সুনীল গগৈৰ ঘৰৰ পুখুৰীত ছিন্নমুণ্ড বিচাৰি অভিযান চলাই আছে বৰ্তমান লখিমপুৰ আৰক্ষীয়ে। পুখুৰীত ছিন্নমুণ্ড থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীত SDRF আৰু আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে অভিযান। সুনীল গগৈৰ ঘৰত উপস্থিত হৈছে আৰক্ষীৰ আন এটা দল। সুনীলৰ ঘৰৰ পুখুৰী সিঁচি ছিন্নমুণ্ড বিচাৰি অভিযান চলাইছে আৰক্ষীয়ে। ছিন্নমুণ্ডৰ সন্ধানত লখিমপুৰ আৰক্ষীৰ ক্ষীপ্ৰ তদন্ত। সুনীল গগৈৰ ঘৰত 3টা পুখুৰী আছে। ছিন্নমুণ্ড বিচাৰি ৰাজপথৰ কাষৰ পুখুৰীত অভিযান চলাইছে আৰক্ষীয়ে। প্ৰথমটো পুখুৰীত আৰক্ষীৰ অভিযান সমাপ্ত কৰি দ্বিতীয়টো পুখুৰীত অভিযান চলাইছে বৰ্তমান আৰক্ষীয়ে। উল্লেখযোগ্য যে 1 জুনত চুমনিত উদ্ধাৰ হৈছিল মুণ্ডবিহীন মৃতদেহ। DNA তথ্যত প্ৰমাণিত হৈছিল মৃতদেহটো জাহাংগীৰৰ বুলি। এতিয়াও সন্ধান নাই সুনীল গগৈৰ, আৰু তাৰ মাজতে ছিন্নমুণ্ডৰ সন্ধানত 3টাকৈ পুখুৰীত অভিযানত নামি পৰিছে আৰক্ষী আৰু SDRF বাহিনী। দৃশ্য দেখুৱাইছোঁ আমি, 2টা দৃশ্য। এফালে লখিমপুৰৰ এফালে ঢকুৱাখনাৰ সাপতিয়াৰ ঘটনাস্থলী, য'ত ঘটনাস্থলীত মৃতদেহ উদ্ধাৰ হৈছিল, তাৰ কাষতে থকা 3টা পুখুৰীত অভিযান চলি আছে ছিন্নমুণ্ডৰ সন্ধানত। আৰু একে সময়তে আন এটা দৃশ্য আমি দেখুৱাইছোঁ। এয়া সোঁফালে, টিভিৰ সোঁফালে আমি দেখুৱাইছোঁ মাজুলীৰ ভকত চাপৰিৰ দৃশ্য। উটি আহিছে এটা মৃতদেহ। স্থানীয় লোকে এটা মৃতদেহ উটি অহা প্ৰত্যক্ষ কৰিছে। বাঢ়নী পানীৰ কোবাল খুঁটত উটি গৈছে এটা মৃতদেহ, আৰু মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছতে ৰাইজৰ মাজত কিছু কৌতূহল বৃদ্ধি পাইছে। বৰ্তমান আৰক্ষীয়ে মৃতদেহটো বিচাৰি আছে যদিও তীব্ৰ সোঁতৰ বাবে মৃতদেহটো নদীৰ পৰা উদ্ধাৰ কৰিব পৰা নাই উদ্ধাৰকাৰী দলে। আৰু এই মৃতদেহটো সুনীল গগৈৰ বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে। ঘটনাই এটাৰ পিছত আনটো মূৰ লৈছে। এফালে উদ্ধাৰ অভিযান, ছিন্নমুণ্ডৰ সন্ধানত উদ্ধাৰ অভিযান চলি আছে। 3টা পুখুৰী, প্ৰথমটো পুখুৰীত অভিযান সমাপ্ত কৰিছে, দ্বিতীয়টো পুখুৰীত পানী সিঁচিবলৈ আৰম্ভ কৰিছে। 3টা পুখুৰীত ছিন্নমুণ্ডত থকাৰ তথ্য লাভ কৰি এনেদৰে অভিযান অব্যাহত ৰাখিছে। একে সময়তে মাজুলীৰ ভকত চাপৰিত নৈত উটি গৈছে এটা মৃতদেহ, আৰু সেই মৃতদেহটো সুনীল গগৈৰ হ'ব পাৰে বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে। কিন্তু ভকত চাপৰিত প্ৰত্যক্ষ কৰা মৃতদেহটো এতিয়াও উদ্ধাৰ কৰিব পৰা নাই পানীৰ কোবাল খুঁটৰ বাবে উদ্ধাৰকাৰী দলে। ইফালে আজি পুনৰ ঢকুৱাখনা থানাত উপস্থিত হয় সুনীল গগৈৰ পত্নী পুষ্পা গগৈ, পুত্ৰ সৌৰভ গগৈ। আজিও লখিমপুৰ আৰক্ষীয়ে জেৰা চলাইছে সুনীল গগৈৰ পত্নী, পুত্ৰ আৰু ভতিজাকক। বুধবাৰে সুনীল গগৈৰ পত্নী পুত্ৰক ঘৰলৈ যাবলৈ দিছিল যদিও নিশা 2 বজালৈকে জেৰা চলোৱা হৈছিল ভতিজাক জয়ন্ত গগৈক। আজি পুনৰ 3জনক জেৰা চলাইছে আৰক্ষীয়ে। সতীৰ্থ সাংবাদিক দীপাংকৰ দাস আছে ঘটনাস্থলীত। দীপাংকৰ, পুনৰ সংযুক্ত হৈছোঁ। কি তথ্য আছে আপোনাৰ হাতত? 3টা পুখুৰীত উদ্ধাৰ অভিযান ছিন্নমুণ্ডৰ। নিশ্চয় জয়ন্ত, পুৱাৰ পৰা বহুকেইটা খবৰ আছে। আমি দৰ্শকসকলক আপডেট আমি খবৰসমূহ জনাই গৈছোঁ। ঠিক 10 বজাৰ লগে লগে সুনীল গগৈৰ পত্নী পুষ্পা গগৈ, পুত্ৰ সৌৰভ গগৈ আৰু ভতিজা জয়ন্ত গগৈ গৈ উপস্থিত হৈছে তেওঁলোকে ঢকুৱাখনা আৰক্ষী থানাত। 11 বজাত
থানাৰ পৰা এটা দল ৰাওনা হৈছে SDRF বাহিনীসহ তেওঁলোকে আহি সুনীল গগৈৰ বাসগৃহত আহি ভিৰ কৰিছে আৰু এই মুহূৰ্তত দ্বিতীয়টো পুখুৰী তেওঁলোকে সিঁচি আছে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ অঞ্জন ডেকা আছে মোৰ লগত অঞ্জনে দেখুৱাই আছে এই মুহূৰ্তত যে দ্বিতীয়টো পুখুৰী এই মুহূৰ্তত সিঁচা হৈছে অতি কষ্টকৰ অভিযান কাৰণ কৈছোঁ নেৰানেপেৰা বৰষুণ আৰু বৰষুণৰ প্ৰত্যাহ্বানক নেওচি বৰ্তমান লখিমপুৰ আৰক্ষীয়ে এইদৰে অভিযান আৰম্ভ কৰিছে তিনিটা পুখুৰী এটা পুখুৰীত ছিন্ন মুণ্ড থকাৰ খবৰ আৰক্ষীয়ে লাভ কৰিছে কৰবাত সেই যি চোকা অস্ত্ৰৰে জাহাংগীৰক আক্ৰমণ কৰা হৈছিলে সেই অস্ত্ৰ পুখুৰীত পেলাই দিয়াৰ খবৰো আৰক্ষীয়ে লাভ কৰিছে গতিকে এই খবৰ কিমান সত্য বা কিমান সত্যতা লুকাই আছে সেয়া হয়তো কিছু সময়ৰ পিছতে আমি সমগ্ৰ ছবিখন আমি স্পষ্ট হৈ পৰাৰ এটা আমি দিশ আমি দেখিবলৈ পাম প্ৰথমে কৈছোঁ যে পদূলি মূৰৰ প্ৰথমটো পুখুৰী এই মূৰত সিঁচা হৈছে জয়ন্ত আৰু দ্বিতীয়টো পুখুৰী এই মূৰত সিঁচি আছে আৰক্ষীয়ে গতিকে সময় যিমানে বাগৰিছে সিমানেই যি উৎসুকতা সেয়া বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ মাজুলীৰ পৰা আমি এটা খবৰ লাভ কৰিছোঁ যে মাজুলীত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এই মৃতদেহটো সুনীল গগৈৰ বুলি আতংকময় পৰিৱেশ সৃষ্টি হৈছে আৰক্ষীয়ে বিচাৰিছে আৰক্ষীয়েও কামনা কৰিছে যাতে সোনকালে সেই ধৰণৰ ৰহস্য ভেদ হওক সোনকালে সেই মৃতদেহটো চিনাক্ত হওক যে মৃতদেহটো কাৰ কাৰণ সুনীল গগৈ নিৰুদ্দেশ সুনীল গগৈৰ এই মুহূৰ্তলৈকে কোনো মৃতদেহ উদ্ধাৰ হোৱা নাই বা ক'ত আছে কিদৰে আছে এই গোটেইবিলাক দিশ এক প্ৰকাৰ হেঁচা দি এক প্ৰকাৰ ৰণকৌশল তৈয়াৰ কৰি আৰক্ষীয়ে বৰ্তমান সুনীল গগৈৰ পত্নী পুত্ৰ আৰু ভতিজাক বৰ্তমান জেৰা চলাই আছে কিছু নামি আহিম আমি অঞ্জয় আমি নামি আহিম প্ৰথমে বাহিৰত থকা পুখুৰীটো দেখুৱাম পিছফালেও যাম কাৰণ পিছফালে আৰু এটা পুখুৰী আছে অতি গাঁৱলীয়া পৰিৱেশ আৰু এই গাঁৱৰ পৰিৱেশৰ মাজৰ পৰা আমি মুহূৰ্তত আমি দৃশ্যাংশ বৰ্তমান দৰ্শকসকলক দেখুৱাই আছোঁ আৰু যাম আমি কিছু আগুৱাই আৰু এই মুহূৰ্তত মই কৈছোঁ যে সুনীল গগৈৰ ককাকক মই দেখিছোঁ তেওঁৰ দাদাক মই কিছু দাদা এটা একদম সৰু দুটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ খুব আঁতৰি আছে আপুনি কেমেৰাৰ পৰা মই দেখিছোঁ বা এই যিটো ঘটনা ঘটিল কি ভাবে প্ৰথম হিচাপে আপুনি এজন ককাই হিচাপে সুনীল গগৈ কিন্তু এই মুহূৰ্তলৈকে নাই কোনোবা তৃতীয় পক্ষ জড়িত আছে যেন লাগে কাৰণ এনেই সাধাৰণ এটা মানুহে এনেকৈ আমাৰ ভাইটিয়ে হওক এনেকৈ এটা মানুহে মাৰিব নোৱাৰে কেতিয়াও এটা তেনেকৈ সেই প্ৰশ্নটো আমিও ভাবি আছোঁ আমাৰ মনলৈ আহি আছে তাৰ মাজতে যদি আপোনালোকৰ ঘৰৰ ওচৰতে উদ্ধাৰ হ'ল যিটো মৃতদেহ আপোনালোকে প্ৰথমে সুনীল গগৈ আপোনালোকে ধৰি লৈছিল অৱশেষত প্ৰতিবেদন আহিল বাৰু ঠিক কৰিব পৰা নাছিলোঁ মৃতদেহটো চাইটো কোনো ক'ব নোৱাৰে জ্বলি একেবাৰে শেষেই হৈ গ'ল কেনেকৈ অনুমান কৰিছিলে আপোনালোকৰ ভাইটি যিকেইটা বস্তু যাৱতীয় তাৰ চেণ্ডেলযোৰ ধৰক টৰ্চ লাইটটো আমাৰ কাপোৰকেইটা আমি দেখা পাইছিলোঁ কিন্তু দুটা দিন পিছতে তাতে CIDৰ দলে বা ফৰেঞ্চিকৰ দলে বেল্ট এডাল উদ্ধাৰ কৰিলে যিডাল বেল্ট জাহাংগীৰ এটা ওলাইছে বুলি কৈছে সেইটো হয়তো কাপোৰৰ তলত ক'ৰবাত থাকিবও পাৰে আমি দেখা নাপালোঁ সুনীল গগৈৰ কাপোৰৰ মাজত জাহাংগীৰৰ বেল্টৰ টুকুৰা পৰা আহিল ভাবিছিলে নে কিবা কথাটো সেইটো পাছত আমিতো গম নাপাওঁ আমি দেখা নাপালোঁ সেইবিলাক বস্তু সিহঁতে যেতিয়া নেকি ফৰেঞ্চিক দলে উঠাইছিল তেতিয়া হয়তো সেইটো টুকুৰাটো পাইছে আমি কাৰ টুকুৰা কি কথা সেইটো পাছতে আমি গম পাইছোঁ যে জানতো কৈছোঁ যে মুহূৰ্তত এক্সক্লুজিভ কিছু ভাষ্য আমি দৰ্শকসকলক শুনাই আছোঁ তাৰ লগতে আৰু এটা প্ৰশ্ন আপোনাক কৰিম কাৰণ আপোনাৰ ভাই বোৱাৰী অৰ্থাৎ সুনীলৰ পত্নী আপোনাৰ ভতিজা আপোনাৰ পুত্ৰ বা এইদৰে তেওঁলোকৰ যোৱাকালি থানাত তেওঁলোকে থাকিবলগীয়া হ'ল আজিও পোৱা গৈছে ঘৰৰ পৰা ওলাই কি সুধিছে তেওঁলোকক যোৱাকালি আৰক্ষীয়ে আপোনাৰ একেখিনি কথাই সুধি আছে কি সুধিছে এনে বা ইমান 7-8 ঘণ্টা একেখিনি কথাই সুধিবনে কি ভাবে একেখিনি কথাই সুধি আছে বৰ বেছি ইমান সোধপোছো কৰা নাই মানে প্ৰথম সোধে তাৰপৰা আকৌ মাজে মাজে সোধে এনেকৈ একেখিনি কথাই আজিও যাবলগীয়া হ'ল আজিও মাতিলে একে কথা এৰেষ্ট কৰিব নেকি তেওঁলোকক বা কি ভাবে কিবা পালে হয়তো এৰেষ্ট কৰিব পাৰে যদি কোনো আপোনাৰ দুখ নাথাকে অন্তৰত আপোনাৰ ভাতৃৰ নাইকিয়া হৈছে এতিয়া কিবা যদি পাই যায় ক্লু পায় কিবা এটা তেতিয়া এৰেষ্ট কৰিবও পাৰে মই কেনেকৈ ক'ম এতিয়া পুখুৰী কেতিয়া হঠাৎ আজি সিঁচিবলগীয়া হৈছে কিয় কি কাৰণে এইটো ধৰণৰ এটা ঘটনা ঘটিল চিহ্নমুণ্ড বিচাৰিয়ে প্ৰকৃততে পানী সিঁচা হৈছে আৰু অন্য কি বস্তু পাবনো চিহ্নমুণ্ড আমি ভাবি ল'লোঁ ইয়াত যদি উদ্ধাৰ হয় তেতিয়াহ'লে নিশ্চয় আপোনাৰ ঘৰৰ চৌপাশেই এই ধৰণৰ হত্যাকাণ্ডটো সংঘটিত হৈছে তেতিয়াহ'লে এনেকুৱা নহয় কাৰণ আপোনাৰ ঘৰৰ পৰা মাত্ৰ 150 মিটাৰ দূৰত্বত মৃতদেহ উদ্ধাৰ হ'ল দুৰ্বৃত্ত কোনে মানে কাটিছিলে সি হয়তো পেলাই থৈ যাব পাৰে কিবা কাৰণতে আমি নাজানো সেইটো কথা কেনেকৈ ক'ম আমি ভাইটি ক'ত ভাবে কি ভাবে কেনেকৈ জীয়াই আছেনে এতিয়া মোৰতো ধাৰণা মতে জীয়াই থকা নাই যেনেই লাগে কাৰণ তৃতীয় পক্ষই তাকো মাৰি পেলাইছেগৈ ক'ৰবাত নি হ'লেও মাৰিছেগৈ তেনেকুৱা যেনেই মোৰ ডাউট হয় দীপাংকৰ তৃতীয় পক্ষ জড়িত থকাৰ পৰিয়ালে অভিযোগ উত্থাপন কৰি আছে কিন্তু হঠাৎ এই তিনিটা পুখুৰীত চিহ্নমুণ্ডত থকাৰ যি সন্দেহ কৰা হৈছে বা তথ্য লাভ কৰা হৈছে আজি 20-21 দিন ধৰি কিন্তু এনেকুৱা ধৰণৰ অভিযান চলোৱা পৰিলক্ষিত নহল যদিও বা প্ৰথম অৱস্থাত সুনীল গগৈৰ মৃতদেহ বুলিয়ে ভবা হৈছিল তেতিয়াও কিন্তু চিহ্নমুণ্ডৰ সন্ধানত এনেকুৱা এটা অভিযান দেখিবলৈ পোৱা হোৱা নাছিল
এতিয়া কি ধৰণৰ তথ্য লাভ কৰিলে, কাৰ পৰা তথ্য লাভ কৰিলে, একে সময়তে কিন্তু জেৰা চলাই থকা হৈছে পত্নী পুত্ৰ আৰু ভতিজাকক। নিশ্চয় জয়ন্ত, প্ৰথমে কৈছোঁ যে নিউজ 18ত আমি এটা এক্সক্লুজিভ সাক্ষাৎকাৰ এই মুহূৰ্তত আপোনালোকক শুনাইছোঁ আমাৰ বুলেটিনত, যে ইতিমধ্যে সুনীল গগৈৰ জ্যেষ্ঠ ভাতৃয়ে এটা কথা দাবী কৰিছে যে এই সমগ্ৰ কাণ্ডত তৃতীয় পক্ষ জড়িত হৈ আছে। অৰ্থাৎ তৃতীয় পক্ষই সুনীল গগৈক হত্যা কৰিছে, কাৰণ জ্যেষ্ঠ ভাতৃয়ে এটা কথা কৈছে যে সুনীল গগৈক হত্যা কৰা হৈছে। অৰ্থাৎ সুনীল গগৈৰ মৃতদেহটো পাবলৈ বাকী আছে, কিন্তু তাৰে মাজতে এই সুনীল গগৈৰ বাসগৃহৰ পৰা মাত্ৰ 150 মিটাৰ দূৰত্বত আপোনাক মই দৃশ্য দেখুৱাম, যে অঞ্জন আছে মোৰ লগত, অঞ্জনে দেখুৱাব য'ত আমি উপস্থিত আছোঁ। এই স্থানৰ পৰা মাত্ৰ 150 মিটাৰ দূৰত্বত এই যিডাল প্ৰকাণ্ড গছ, আমি হয়তো কেমেৰাৰে ঝুঁকি পাম, আমি যদি দেখুৱাওঁ তাত পথাৰ সদৃশ এটা পৰিৱেশ, সেই স্থানতে জাহাংগীৰৰ মৃতদেহ উদ্ধাৰ হ'ল। অৰ্থাৎ আমি 18 দিন পূৰ্বলৈকে তাত আমি সুনীল গগৈৰ মৃতদেহ বুলি ভাবি আছিলোঁ। আমি তাৰে মাজতে আমি বাতৰি সংগ্ৰহ কৰি গৈছিলোঁ, পৰিয়ালৰ লোকে দাবী কৰিছিল যে সেয়া সুনীল গগৈৰ মৃতদেহ আছিল। কিন্তু যেতিয়া ফৰেন্সিকৰ বা DNA যিটো ৰিপৰ্ট আহিলে, সেই ৰিপৰ্টৰ পিছত সমগ্ৰ ছবিখন ওলোটা হৈ পৰা এটা ছবি আমি দেখিবলৈ পালোঁ। যেতিয়া আমি নিশ্চিত হ'লোঁ যে সেয়া জাহাংগীৰৰ মৃতদেহ, তাকো সুনীল গগৈৰ বাসগৃহৰ পৰা মাত্ৰ 150 মিটাৰ দূৰত্বত সেয়া মৃতদেহ তাত উদ্ধাৰ হ'ল। তাৰ পিছত আজি সুনীল গগৈৰ জ্যেষ্ঠ ভাতৃয়ে এটা কথা কেমেৰাৰ সন্মুখত বিস্ফোৰণ কৰিছে যে তৃতীয় পক্ষ এই ঘটনাৰে জড়িত আছে, সুনীল গগৈক হত্যা কৰা হৈছে আৰু জাহাংগীৰক কাটি টুকুৰা টুকুৰ কৰি হত্যা কৰি জ্বলাই দিয়া হৈছে আৰু ছিন্ন মুণ্ড বিচাৰি এই মুহূৰ্তত আৰক্ষী অভিযান কৰিছে, চলাইছে। দেখুৱাম প্ৰথমে যিটো ৰাজপথৰ পাৰত অভিযান হয় 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 জয়ন্ত, মই কৈছোঁ যে যিটো বাসগৃহৰ সন্মুখফালত যিটো পুখুৰী আছে, এই পুখুৰীটো মই দেখুৱাইছিলোঁ। আমিও বহু উৎসুকতাৰে আমি ইয়াত বাট চাইছিলোঁ। আমি ভাবিছিলোঁ যে ইয়াত হয় কিবা নহয় কিবা এটা উদ্ধাৰ হ'ব, কিন্তু পানী সিঁচিব পৰা পৰিৱেশ ইয়াত নহ'ল, কাৰণ নেৰানেপেৰা বৰষুণ। এতিয়া কিছু বৰষুণ কমিছে, দ্বিতীয়টো পুখুৰী বৰ্তমান সিঁচা আৰম্ভ হৈছে। এয়া হ'ল প্ৰথমটো পুখুৰী, য'ত প্ৰায় 1.5-2 ফুটৰ পানী এটা অনুমান কৰিব পাৰি। গতিকে সেই পানীখিনি যেতিয়া সিঁচা হ'ব, তেতিয়া তাত কোনো দুৰ্বৃত্তই আক্ৰমণ কৰা অস্ত্ৰ পেলাইছে নে ছিন্নমুণ্ড পুখুৰীত আছে, এই ধৰণৰ পৰিৱেশ আমি জানিবলৈ সক্ষম হ'ম। পুনৰ কিছু আগুৱাই আহিম। মই কৈছোঁ যে এয়া মই সুনীল গগৈৰ বাসগৃহত উপস্থিত আছোঁ। আৰক্ষীৰ লোক আছে, SDRF বাহিনী আছে। আহি তেওঁলোকে পুৱাৰ পৰা তেওঁলোকে পুখুৰী সিঁচা আৰম্ভ কৰিছে। যোৱাকালি আমি যিখন ছবি দেখিছিলোঁ যে প্ৰায় 25 গৰাকীকৈ আৰক্ষীৰ লোকে আহি সুনীল গগৈৰ এই ঘৰটোতে প্ৰায় ভিতৰত থকা 4টা কোঠাত তেওঁলোকে হয়, দৃশ্য দেখুৱাই থাকক দীপাংকৰ, আপুনি দৃশ্য দেখুৱাই থাকক। আমাৰ আনগৰাকী সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহন এই মুহূৰ্তত ঢকুৱাখানা আৰক্ষী থানাৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে। আমি সঞ্জীৱ লাহনৰ সৈতে সংযুক্ত হ'ম। সঞ্জীৱ, কি তথ্য আছে আপোনাৰ হাতত? পুৱা 10 বজাৰ পৰা আজি পুনৰ জেৰা চলোৱা হৈছে সুনীল গগৈৰ পত্নী, পুত্ৰ আৰু ভতিজাকক। হয় হয় জয়ন্ত, বৰ্তমান মই ঢকুৱাখানা আৰক্ষী থানাৰ সন্মুখতে আছোঁ আৰু মই দেখুৱাই আছোঁ এইখন থানাৰ ভিতৰতে সুকীয়া কোঠাত পুষ্পা গগৈ আৰু যিগৰাকী সৌৰভ গগৈ আৰু জয়ন্ত গগৈ তিনিওকে পৃথকে জেৰা চলাই থকা হৈছে। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোৱেই, যোৱা ৰাতি ইতিমধ্যে যথেষ্ট জেৰা কৰিছে সুনীল গগৈৰ ভতিজাক জয়ন্ত গগৈ, যথেষ্ট জেৰা কৰিছে আৰু কিছু তথ্য হয়তো আৰক্ষীয়ে লাভ কৰিছে। কিন্তু এটা কথা, ডাঙৰ কথা এটা জয়ন্ত ক'ব বিচাৰোঁ। চাওক যে যেতিয়া নেকি আৰক্ষী অধিক অপৰ্ণা নটৰাজনে কৈছিলে যে শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বহুজনক, হয়তো এই ঘটনাটোত বহুজন জড়িত থাকিব পাৰে, এতিয়ালৈকে কিন্তু কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। কালি 10 বজাত আহি উপস্থিত হৈছিলেহি সুনীল গগৈ পত্নী, পুত্ৰ আৰু ভতিজাক, আৰু মাতৃও লগত আহিছিলে। মাতৃৰ অসুস্থতাৰ কাৰণে ঢকুৱাখানা আৰক্ষীয়ে তেখেতক ৰেহাই দিছে, এই কথাটো আমি জানো। কিন্তু তাৰ পিছত তিনিওজনকে উপৰ্যুপৰি জেৰা কৰাৰ পিছত এতিয়ালৈকে কিন্তু কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। মাত্ৰ সোধ-পোছ অব্যাহত ৰাখিছে। অন্ততঃ যোৱা ৰাতি উৰে ৰাতি থানাত ৰখা জয়ন্ত গগৈকো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। অৰ্থাৎ এটা কথা প্ৰমাণ হৈছে যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কৰিব পৰাকৈ কোনো ধৰণৰ তথ্য প্ৰমাণ ইত্যাদি আৰক্ষীয়ে লাভ কৰা নাই। গতিকে হয়তো কাকো গ্ৰেপ্তাৰ কৰা নাই। অৰ্থাৎ এটা কথা মই পুনৰ উল্লেখ কৰিব বিচাৰিম, লখিমপুৰ আৰক্ষীয়ে যি তদন্ত আগবঢ়াইছে যেন শূন্যত গতা ঘূৰাই আছে। আচলতে এতিয়ালৈকে ইমান এটা জঘন্য ঘটনা হৈ যোৱাৰ পিছত, নৃশংস হত্যাকাণ্ড এটা হৈ যোৱাৰ পিছত এতিয়ালৈকে কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ক্লু লাভ নকৰাৰ কাৰণে হয়তো গ্ৰেপ্তাৰ কৰিব পৰা নাই। ইতিমধ্যে 20 দিন অতিক্ৰম কৰিলে আৰু সেই মৃতদেহটো জাহাংগীৰ হুছেইনৰ বুলি প্ৰমাণ হৈ গ'ল। DNA পৰীক্ষাত প্ৰমাণ হৈ যোৱাৰ পিছতো এতিয়ালৈকে যথেষ্ট সময় উকলি গ'ল, এতিয়ালৈকে কিন্তু কাকো গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই। আৰু তাতোতকৈ ডাঙৰ কথা, সুনীল গগৈ ক'ত আছে, জীৱিত নে মৃত, সেইটোও অন্ততঃ নিশ্চিত কৰিব পৰা নাই লখিমপুৰ আৰক্ষীয়ে। আৰু ডাঙৰ কথা জয়ন্ত, চাওক মই প্ৰসংগক্ৰমে উল্লেখ কৰিম যে চাওক
কালিৰ পৰা আজিলৈকে ঢকুৱাখানা থানাত কিন্তু উচ্চ পৰ্যায়ৰ যিসকল আৰক্ষী বিষয়া এতিয়ালৈকে উপস্থিত হোৱা নাই। ঘটনা সংঘটিত হোৱা 24 ঘণ্টাৰ পিছত CID দল আহি উপস্থিত হৈ তদন্ত কৰিব পাৰে, কিন্তু জেৰাৰ সময়ছোৱাত আজিলৈকে কালিৰ পৰা আজিলৈকে কোনো ধৰণৰ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াত উপস্থিত হোৱা নাই। আৰু জানিব পৰা মতে উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াসকল এতিয়া ব্যস্ত আছে গুৱাহাটীত, তেওঁলোকে মিটিঙত ব্যস্ত হৈ আছে আৰু এই ঘটনাটো সম্পৰ্কতে আলোচনাত মিলিত হৈ আছে। আমি দেখুৱাই আছো ঢকুৱাখানা থানাৰ সন্মুখৰ পৰা এয়া দৃশ্য, আৰু এই থানাখনৰ ভিতৰতে ইতিমধ্যে এতিয়ালৈকে সঞ্জীৱ, আজিও তিনিওকে পৃথকে জেৰা চলোৱা হৈছে নে একেলগত জেৰা চলোৱা হৈছে? তিনিওজনকে বেলেগ বেলেগকে জেৰা কৰা হৈছে, একেলগে জেৰা নাই কৰা, তিনিওজনকে বেলেগ বেলেগকে। আৰু আমাক জনোৱা মতে একেখিনি প্ৰশ্নকে তেওঁলোকক বাৰম্বাৰ সুধি থকা হৈছে আৰু একেখিনি উত্তৰকে তেওঁলোকে পাইছে, আৰক্ষীয়েও পাইছে। গতিকে আৰক্ষীয়ে কোনো ক্লু পোৱা নাই, আৰক্ষীয়ে কোনো সেই এনেকুৱা ধৰণৰ ভাষ্য পোৱা নাই সুনীল গগৈ পৰিয়ালৰ পৰা যে সুনীল গগৈ ক'ত আছে বা সুনীল গগৈ মৃতনে জীৱিত অৱস্থাত আছে বা জাহাংগীৰক কিয় হত্যা কৰা হ'ল, ক'ত হত্যা কৰা হ'ল, কেনেকৈ হত্যা কৰা হ'ল, কোনো ধৰণৰ উত্তৰ এতিয়ালৈকে ঢকুৱাখানা আৰক্ষী তথা লখিমপুৰ আৰক্ষীয়ে নিশ্চয় কোনো ধৰণৰ উত্তৰ এতিয়াও লাভ কৰা নাই, লাভ কৰিবলৈ বাকী আছে বহুখিনি উত্তৰ। আমি দীপাংকৰ আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত গ্ৰাউণ্ড ৰিপৰ্ট এই মুহূৰ্তত লাইভ এক্সক্লুচিভ দৃশ্য আমাক দেখুৱাই আছে উদ্ধাৰ অভিযানৰ ছিন্নমুণ্ড উদ্ধাৰ অভিযানৰ। দীপাংকৰ পুনৰ সংযুক্ত হৈছোঁ দ্বিতীয়টো পুখুৰীৰ উদ্ধাৰ অভিযানৰ বিষয়ে জানিব বিচাৰিম। নিশ্চয় জয়ন্ত, চাওক আমি পুৱাৰ পৰা পৰিৱেশ দেখুৱাই গৈছোঁ আৰু আমি এক্সক্লুচিভলি কিছু তথ্য দৰ্শকসকলক জনাইছোঁ যে কিদৰে সুনীল গগৈৰ জ্যেষ্ঠ ভাতৃয়ে কেমেৰাৰ সন্মুখত বিস্ফোৰণ কৰিছে। তেওঁ কৈছে যে তৃতীয় পক্ষ এই ঘটনাৰে জড়িত আছে আৰু সুনীল গগৈকো হত্যা কৰা হৈছে, এই কথা পৰিয়ালৰ লোকে দাবী কৰিছে। আৰু সেই এক্সক্লুচিভ ভাষ্য মই কিছু সময় পূৰ্বে দৰ্শকসকলক শুনাইছোঁ। কিন্তু ঘটনাই টাৰ্ণ লৈ আছে, ইউ টাৰ্ণত প্ৰতিটো মুহূৰ্তে নতুন নতুন খবৰ আহিছে। আৰু সেই তথ্যৰ মাজতে আমি কওঁ যে এয়া দ্বিতীয়টো পুখুৰী বৰ্তমান সিঁচি থকা হৈছে, বহু সময় প্ৰয়োজন হ'ব। কাৰণ আমি পুনৰ কৈছোঁ যে এয়া প্ৰায় 40-50 মিটাৰ দৈৰ্ঘ্য, প্ৰায় 30-40 ফুট এটা বহলৰ এটা পুখুৰী, অৰ্থাৎ প্ৰায় যদি অনুমান কৰা হয় তেতিয়াহ'লে এটা বহুত দ বা বহু এটা ডাঙৰ এটা পুখুৰী সিঁচাৰ বাবে হয়তো 3-4 ঘণ্টাৰ সময় প্ৰয়োজন হ'ব। গতিকে এই পুখুৰীটোত যদি ছিন্নমুণ্ড সঁচাকৈ আছে তেতিয়াহ'লে আৰক্ষীয়ে এটা ডাঙৰ ছাকচেছ হ'ব তেওঁলোকৰ বাবে। কাৰণ তেওঁলোকে জাহাংগীৰৰ যিখিনি শৰীৰৰ অৱশিষ্ট পালে সেয়া তেওঁলোকে ৰিপৰ্টৰ বাবে প্ৰেৰণ কৰিবলগীয়া হ'ল, অৰ্থাৎ কেইডালমান হাড়ৰ বাহিৰে কিন্তু আৰক্ষীৰ হাতত আন কোনো তথ্য প্ৰমাণ নাই। গতিকে এই ছিন্নমুণ্ডটোৱে আৰক্ষীক গোটেই কেছটো শক্তিশালী ৰূপত তেওঁলোকে আদালতত দাঙি ধৰিবৰ বাবে এই ছিন্নমুণ্ডটো তেওঁলোকৰ বাবে আটাইতকৈ অতিকৈ গুৰুত্বপূৰ্ণ এটা নথি হ'ব। আৰু এই নথিটোৱে আৰক্ষীক আৰু এই ঘটনাত কিমান তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব সেয়া নিশ্চয় লক্ষণীয় হ'ব। পুনৰ কৈছোঁ যে আমাৰ সতীৰ্থ সঞ্জীৱ লাহনে থানাৰ পৰা খবৰ জনাইছে যে কিদৰে বৰ্তমানৰ পৃথকে সেই 3 সদস্যক পত্নী পুত্ৰ ভতিজাক বৰ্তমান জেৰা চলাই থকা হৈছে আৰক্ষীয়ে। ঠিক একেদৰে আৰক্ষীৰ আন এটা দল সুনীল গগৈৰ ঘৰত আছে, SDRF বাহিনী আহি তেওঁলোকে প্ৰথমটো পুখুৰী ইতিমধ্যে সিঁচি পেলাইছে, দ্বিতীয়টো পুখুৰী সিঁচাৰ বাবে তেওঁলোকে যোজা চলাইছে। আৰু মই যিটো ঘৰ দেখুৱাইছোঁ এই ঘৰৰ পিছফালে আৰু এটা পুখুৰী আছে, এই পুখুৰীটো হয়তো চাগে আৰক্ষীয়ে বা SDRF বাহিনীয়ে সিঁচিব। গতিকে তিনিওটা পুখুৰীৰ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা লিংক আছে, কিবা এটা খবৰ আছে, যি খবৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাইছে। গতিকে ৰিজাল্ট আমি অতি শীঘ্ৰে পাম। দৰ্শকসকলক বা ধৈৰ্য ধৰিব লাগিব, কাৰণ লখিমপুৰৰ SP এতিয়া গুৱাহাটীত বাহৰ পাতিছে, DGPৰে সাক্ষাৎ কৰিছে, CIDৰ শীৰ্ষ বিষয়াসকলৰ সৈতে তেওঁলোকে এই ধৰণৰ বিষয়ত এই সমগ্ৰ উদ্ধাৰ অভিযান দীপাংকৰ, এই সমগ্ৰ উদ্ধাৰ অভিযানত তদাৰক বৰ্তমান কোনে কৰি আছে? নিশ্চয় ক্ৰাইমৰ এডিচনেল পৰ্যায়ৰ শীৰ্ষ বিষয়াই বৰ্তমান এই সমগ্ৰ অভিযানত তেওঁলোকে নেতৃত্ব লৈছে। গতিকে পুনৰ মই খবৰ দিছোঁ যে সুনীল গগৈৰ বাসগৃহত উপস্থিত আছোঁ, যিটো বাসগৃহত যোৱাকালি অভিযান চলাইছিলে আৰক্ষী। কেতবোৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ এই বাসগৃহৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ দ্বিতীয়টো পুখুৰী, প্ৰকাণ্ড এটা ডাঙৰ পুখুৰী এটা প্ৰায় 10 থকা বুলি আমি খবৰ পাইছোঁ। তাতে নেৰানেপেৰা বৰষুণক নেওচি আৰক্ষীয়ে এই ডাঙৰ প্ৰত্যাহ্বান তেওঁলোকে কিদৰে মোকাবিলা কৰিব বা কিমান সময় হাতত তেওঁলোকৰ প্ৰয়োজন হ'ব, গোটেই বিষয়টোত আমি পুংখানুপুংখ তথ্য আমি গ্ৰাউণ্ডত আহি আমি A to Z আমি পষ্টমৰ্টেম আমি দৰ্শকসকলক খবৰ জনাই আছোঁ। গতিকে জয়ন্ত, সময় বাট চাব লাগিব, নতুন খবৰ আৰু আহিব, দৰ্শকসকলক আমি জনাই যাম। কিন্তু সঞ্জীৱ লাহনে এটা কথা উল্লেখ কৰিছে দীপাংকৰ, যে ক'ৰবাত শূন্যতে গদা ঘূৰাই আছে নেকি আৰক্ষীয়ে? কাৰণ ইমান দিনে এনেকুৱা ধৰণৰ তৎপৰতা দেখিবলৈ পোৱা হোৱা নাছিল। যেতিয়া পৰিয়ালৰ লোকক জেৰা চলোৱা হ'ল তেতিয়াই এনেকুৱা ধৰণৰ এটা তৎপৰতা দেখিবলৈ পোৱা হ'ল। এক কথাত আপুনি সেই কথা জনাই আহিছে যে ক্লুলেছ হৈ আছে এতিয়ালৈকে আৰক্ষী। নিশ্চয় চাওক, আপুনি 18টা দিনলৈকে আৰক্ষীয়ে বেকফুটত আছিল। 19 তাৰিখে SPয়ে প্ৰেছমিটৰ জৰিয়তে তেওঁলোকে জনাইছে যে হয় এই মৃতদেহটো জাহাংগীৰৰ। তাৰ পিছত বেকফুটত থকা আৰক্ষীয়ে বৰ্তমান ফ্ৰণ্ট ফুটত আহিবলৈ তেওঁলোকে এই যুদ্ধখনত
তেওঁলোকে সন্মুখৰ পৰা এক প্ৰকাৰ প্ৰতিনিধিত্ব কৰা বুলি আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ দেখিছোঁ পুখুৰী সিঁচিছে ঘৰত তালাচী কৰিছে অৰ্থাৎ যিটো সময়ৰ ব্যৱধান সেয়া যদি আমি লক্ষ্য কৰোঁ প্ৰায় 19টাৰ পৰা 20টা দিন সেই সময়ৰ প্ৰাক মুহূৰ্তলৈকে ৰাজ্যৰ ডিজিপি গৰাকীয়ে এইখন ঘৰলৈ আহিল মন্ত্ৰী ৰণোজ পেগুক আমি অহা দেখিলোঁ বিভিন্ন বিজেপিৰ নেতা পালি নেতা এই স্থানলৈ আহি পৰিয়ালক সমবেদনা জ্ঞাপন কৰিলে কিন্তু তাৰ পিছত যিটো ফলাফল যিটো ৰিজাল্ট আমি দেখিলোঁ সেয়া হৈছে জাহাংগীৰৰ মৃতদেহ উদ্ধাৰ হ'ল কিন্তু সুনীল গগৈৰ মৃতদেহ এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱা নাই পৰিয়ালৰ লোকে বাৰম্বাৰ দাবী কৰি আছে সুনীল গগৈক হত্যা কৰা হৈছে তৃতীয় পক্ষ জড়িত হৈ আছে যদি সুনীল গগৈক হত্যা কৰা হৈছে তেতিয়াহ'লে মৃতদেহ ক'ত আৰক্ষীয়ে এটা ডাঙৰ প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়িব লাগিব যোৱা 20-22টা দিনৰ কথা তেওঁলোকে পাহৰি যাব লাগিব লাগি তেওঁলোকে এই যুদ্ধখনত সন্মুখৰ পৰা তেওঁলোকে নেতৃত্ব দি তেওঁলোকে এটা ছাকচেছ যি অপাৰেশ্যনৰ ফলে তেওঁলোকে গতি দিব লাগিব জয়ন্ত এয়াই হৈছে এইখিনি মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আৰক্ষীৰ সন্মুখত যে সুনীল গগৈৰ সন্ধান উলিওৱাটো সুনীল গগৈ জীৱিত নে সুনীল গগৈ মৃত সেই তথ্য উদ্ঘাটন কৰাটোৱে হৈছে আৰক্ষীৰ ডাঙৰ প্ৰত্যাহ্বান দীপাংকৰ আৰু সঞ্জীৱ লাহন দুয়োগৰাকীকে সংযুক্ত হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ সময় বিৰতিৰ পিছতে আমি আৰু অধিক খবৰ লৈ আহিম কাৰণ সকলোৰে চকু এতিয়া থৰ হৈ আছে এই উদ্ধাৰ অভিযানত এই তিনিটা পুখুৰীৰ কোনোবাটোত সঁচাকৈ আছে নেকি জাহাংগীৰৰ চিহ্নমুণ্ড তাৰ বাবে চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি